নুসরাত মই মিনহাজ ইছলাম শান্তিৰ ধৰ্ম আৰু সেইবাবেই ভাল লাগে ইছলাম ধৰ্ম ভাল লাগে বাবে শান্তি ধৰ্ম বাবে মই হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছো ইচ্ছাই নলবাৰীৰ হগ্ৰাপাৰাৰ এগৰাকী যুৱক নাম যুৱকে ইতিমধ্যে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে নলবাৰীৰ দীপাংকৰ মহন্ত হলগৈ শফিকুল ইছলাম নলবাৰী হগ্ৰাপাৰাৰ দীপাংকৰ মহন্ত নাম সলনি কৰি হলগৈ শফিকুল ইছলাম আৰু মংগলদৈ আদালতত নিজে হাজিৰ হৈ ইচ্ছাই ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে লগতে দীপাংকৰ মহন্তই বৰ্তমানৰ শফিকুল ইছলামে কৈছে মই যেতিয়ালৈ যিমান দিনলৈ জীয়াই থাকিম সিমান দিনলৈ মই ইছলাম ধৰ্মত থাকিম ইছলাম ধৰ্মত থাকিয়েই মই মৃত্যু বৰণ কৰিম লগতে কৈছে মই এতিয়া ইছলাম ধৰ্মৰ নামাজ কলিমা আদি শিকি আছো আৰু শিকিবলৈ চেষ্টা কৰি আছো আৰু যিমান পাৰো মই ইছলাম ধৰ্মৰ সকলো নীতি নিয়ম কৰি যাম আৰু ইতিমধ্যে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো কাৰণ ইছলাম শান্তিৰ ধৰ্ম ইছলাম ধৰ্মত শান্তি আছে আৰু সেইবাবেই ইচ্ছাই মই কোৰ্টত হাজিৰ হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছো হিন্দু ধৰ্ম ত্যাগ কৰিছো এই মুহূৰ্তত লৈ আহিছো খবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো ইছলাম শান্তিৰ ধৰ্ম আৰু সেইবাবেই ভাল লাগে দীপাংকৰ মহন্ত হলগৈ শফিকুল ইছলাম নিজ ইচ্ছা অনুসৰি হিন্দু ধৰ্ম ত্যাগ নলবাৰীৰ এগৰাকী যুৱকৰ নলবাৰীৰ হগ্ৰাপাৰাৰ দীপাংকৰ মহন্তই নিজ ইচ্ছাই হলগৈ শফিকুল ইছলাম ইছলাম ধৰ্মত শান্তি বেছি কাৰণে মোৰ ভাল লাগে বুলি মন্তব্য বৰ্তমানৰ শফিকুল ইছলামৰ যিমান দিন জীয়াই থাকিম ইছলাম ধৰ্মত জীয়াই থাকিম কলিমা নামাজ সকলো শিকিম আৰু সকলো শিকি আছো এই মুহূৰ্তত খবিকাক লৈবৰ কাৰণে চেষ্টা কৰিছো মংগলদৈ আদালতত নাম সলনি কৰি হিন্দু ধৰ্ম ত্যাগ কৰিলে যুৱকজনে দীপাংকৰ মহন্তৰ পৰা হলগৈ শফিকুল ইছলাম মা ঢুকুৱাৰ পিছত মোৰ কোনেও খবৰ নলয় দেউতাই আকৌ বিয়া পাতিছে বুলি মন্তব্য কৰিছে যুৱকজনৰ হৰ নলবাৰীৰ হগ্ৰাপাৰাত থাকে মংগলদৈৰ খাৰুপেটিয়াত মই ঘৰত গলে উলিয়াই দিব বিচাৰে এই মন্তব্য কৰিছে এতিয়া যুৱকজনে মই ঘৰত গলে উলিয়াই দিব বিচাৰে বুলি মন্তব্য কৰিছে যুৱকজনে এই মুহূৰ্তত কবিকে কৰিবলৈ চেষ্টা কৰিছো নলবাৰীৰ দীপাংকৰ মহন্ত হলগৈ শফিকুল ইছলাম নিজ ইচ্ছাই হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে নলবাৰী হগ্ৰাপাৰাৰ দীপাংকৰ মহন্তই আৰু ইতিমধ্যে দীপাংকৰ মহন্তই শফিকুল ইছলাম নাম লৈ ইতিমধ্যে আৰম্ভ কৰিছে ইছলাম ধৰ্মত কাম কাজ আৰু নলবাৰী হগ্ৰাপাৰাৰ দীপাংকৰ মহন্তই ইছলাম ধৰ্মত শান্তি বেছি কাৰণে মোৰ ভাল লাগে ইছলাম ধৰ্মৰ সেইবাবে মই ইছলাম ধৰ্মত আহিছো বা ইছলাম ধৰ্ম গ্ৰহণ কৰিছো বুলি মন্তব্য কৰিছে আৰু ইতিমধ্যে এইগৰাকী মই দেখুৱাইছো দীপাংকৰ মহন্ত খাৰুপেটিয়াত কাম কৰে খাৰুপেটিয়াত তেওঁ কাম কৰি আছে আৰু সেই খাৰুপেটিয়াত কাম কৰি থকাৰ সময়তেই এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে মা ঢুকুৱাৰ পিছত মই ঘৰলৈ যাওঁ ঘৰলৈ গলে মোক কোনোৱে ভাল ব্যৱহাৰ নকৰে ঘৰৰ পৰা উলিয়াই দিব বিচাৰে আৰু সেইবাবে মই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ইছলাম শান্তিৰ ধৰ্ম মই পৰ্যালোচনা কৰি চাইছো ইছলাম ধৰ্মক মই চাইছো আৰু ইছলাম শান্তিৰ ধৰ্মৰ বাবে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছো আৰু ইছলাম ধৰ্মত যিমান বিলাক নীতি নিয়ম আছে সকলো নীতি নিয়ম মই গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছো আৰু সকলো নীতি নিয়ম মই শিকিম নলবাৰীৰ হগ্ৰাপাৰাৰ এগৰাকী দীপাংকৰ মহন্তই ইচ্ছা এতিয়া হলগৈ ইছলাম ধৰ্মত দীক্ষিত আৰু মুছলমান এগৰাকী ব্যক্তি হৈছেগৈ আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে মই যিমান দিন জীয়াই থাকিম সিমান দিন ইছলাম ধৰ্মতেই থাকিম কলিমা নামাজ সকলো শিকিম সকলো শিকি আছো এই মুহূৰ্ত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে নলবাৰীৰ হগ্ৰাপাৰাৰ এগৰাকী যুৱকজনে নিজ ইচ্ছাই স্বীকাৰ কৰিছে নিজ মুখে ইতিমধ্যে উল্লেখ কৰিছে যে মই ইছলাম ধৰ্মত আহিছো ইছলাম ধৰ্ম গ্ৰহণ কৰিছো আৰু মই ইছলাম শান্তি ধৰ্মৰ বাবে মোৰ ভাল লাগে আৰু সেইবাবে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো বুলি ইতিমধ্যে মন্তব্য কৰিছে এইগৰাকী যুৱকজনৰ নাম নলবাৰীৰ হগ্ৰাপাৰাৰ দীপাংকৰ মহন্ত আৰু দীপাংকৰ মহন্ত এতিয়া নিজে নাম সলনি কৰি ইতিমধ্যে শফিকুল ইছলামলৈ পৰিৱৰ্তিত হৈছে শফিকুল ইছলামৰ নাম লৈছে ইতিমধ্যে এইগৰাকী দীপাংকৰ মহন্তই আৰু যিমান দিন জীয়াই থাকিম মই ইছলাম ধৰ্মতে জীয়াই থাকিম কলিমা নামাজ সকলো শিকিম আৰু সকলো শিকি আছো বুলি ইতিমধ্যে মন্তব্য কৰিছে ইতিমধ্যে এইগৰাকী নলবাৰীৰ হগ্ৰাপাৰাৰ যুৱক আৰু নলবাৰীৰ হগ্ৰাপাৰাৰ যুৱকজনে এনেদৰে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে নিজেই মংগলদৈৰ
কোৰ্টত গৈ নাম সলনি কৰাৰ কথা উল্লেখ কৰিছে আৰু নাম সলনি কৰাৰ কথা কৈছে লগতে দীপাংকৰ মহন্তৰ পৰা তেওঁ নাম সলনি কৰি ছফিকুল ইছলামলৈ ৰূপান্তৰ হৈছে আৰু এইগৰাকী মই দেখুৱাইছো হগ্ৰাপাৰাৰ যুৱক দীপাংকৰ মহন্ত আৰু দেখুৱাইছো এইগৰাকী ইতিমধ্যে দীপাংকৰ মহন্তই নিজে নিজ মুখে স্বীকাৰ কৰিছে কৈছে মংগলদৈ আদালতত মই নাম সলনি কৰিছো আৰু মংগলদৈ আদালতত নাম সলনি কৰি দীপাংকৰ মহন্তৰ পৰা মই ছফিকুল ইছলামলৈ ৰূপান্তৰ হৈছো আৰু ছফিকুল ইছলামলৈ ৰূপান্তৰ হৈ তেওঁ কৈছে ইছলাম শান্তিৰ ধৰ্ম ইছলাম ধৰ্মত মই থাকিম মই ইছলাম ধৰ্মত মৃত্যু পৰ্যন্ত থাকিম ইছলাম ধৰ্মৰ যিমান নীতি নিয়ম মই মানি চলিম ইছলাম ধৰ্মৰ যিমান নামাজ কলিমা যিমান নীতি নিয়ম আছে সকলো মই কৰিম আৰু ইতিমধ্যে মই শিকি আছো মই জামাতলৈ যাম জামাতত যাই মই ইছলাম ধৰ্ম শিকিম আৰু অধিক শিকিবৰ কাৰণে চেষ্টা কৰিম কলিমা নামাজ আৰু অধিক পঢ়িবৰ কাৰণে মই চেষ্টা কৰিম ইছলাম ধৰ্মত মই যাম আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে এইগৰাকী দীপাংকৰ বৰ্মনে দীপাংকৰ মহন্তই আৰু পূৰ্বৰ দীপাংকৰ মহন্ত আৰু এতিয়াৰ ছফিকুল ইছলাম যিমান দিন জীয়াই থাকিম ইছলাম ধৰ্মতে জীয়াই থাকিম বুলি মন্তব্য কৰিছে ইছলাম শান্তিৰ ধৰ্ম আৰু সেইবাবে ভাল লাগে বুলি মন্তব্য কৰিছে পূৰ্বৰ দীপাংকৰ মহন্তই বৰ্তমানৰ ছফিকুল ইছলামে তেওঁ উল্লেখ কৰি কৈছে মই ইছলাম শান্তি ধৰ্ম বুলি মই পৰ্যালোচনা কৰি পাইছো আৰু সেইবাবে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো মোৰ মাৰ মৃত্যু হোৱাৰ পিছত দেউতাই পুনৰ বিবাহ কৰিছে আৰু পুনৰ বিবাহ কৰি পাছত মোক ভাল ব্যৱহাৰ নকৰে মোক ঘৰৰ পৰা উলিয়াই পঠিয়াব চেষ্টা কৰে মোৰ যিসকল পৰিয়ালৰ লোক আছে সেই পৰিয়ালৰ লোকে মই ঘৰলৈ যেতিয়া যাম মোক উলিয়াই পঠিয়াবৰ কাৰণে চেষ্টা কৰে মই বৰ্তমান খাৰুপেটিয়াত কৰ্মৰত বুলি তেওঁ নিজ মুখৰে উল্লেখ কৰিছে নিজ মুখৰে স্বীকাৰ কৰিছে আৰু তেওঁ সেই কথা সংবাদ মাধ্যমৰ আগত ইতিমধ্যে স্বীকাৰ কৰিছে এইগৰাকী পূৰ্বৰ দীপাংকৰ বৰ্মন বৰ্তমানৰ ছফিকুল ইছলাম আৰু ইতিমধ্যে এই খবৰ আমি জনাবৰ কাৰণে চেষ্টা কৰিছো ইছলাম ধৰ্মক আকোৱালি লৈছে এতিয়া এইগৰাকী অসমৰ এই যুৱক নলবাৰীৰ হগ্ৰাপাৰাৰ দীপাংকৰ মহন্ত তথা ছফিকুল ইছলাম মুছলিম ধৰ্মত শান্তি বেছি মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম আমি ধৰ্ম পৰিৱৰ্তন কৰিছো এইটো মোৰ কাগজ আছে ডিক্লেয়াৰ চাৰ্টিফিকেট মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে আমাৰ নাম দীপাংকৰ মহন্ত আৰু বাবাৰ নাম বসন্ত দত্ত মাৰ নাম ৰেখা দত্ত ভিলেজ নাৰায়ণগাঁও ডিষ্ট্ৰিক্ট নলবাৰী থানা খগৰাপাৰ বৰ্তমান এতিয়া খাৰুপেটিয়াত আছো কৰ্মৰত অৱস্থাত এতিয়া মই হিন্দু ধৰ্ম মংগলদৈ কোৰ্টত হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ মোৰ মনে ভাল লাগে যে মুছলিম ধৰ্মত শান্তি বেছি মংগলদৈ কোৰ্টত নাম চেঞ্জ হৈছে ছফিকুল ইছলাম আগতে আছিল দীপাংকৰ মহন্ত এতিয়া বৰ্তমান খাৰুপেটিয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ নাই ঘৰৰ মানুহে মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয় মোৰ নিজৰ মা মৰি গৈছে যেতিয়া মা মৰিছে দেউতাই আৰু বাবাই আৰু বিয়া পাতিছে মোৰ ক'ত আছোঁ বাচিছে না মৰিছোঁ মোৰ কোনো খবৰ নলয় ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয় একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ ঘৰৰ পৰা খেৰাই দি কুকুৰত ধৰে আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ এইটো মোৰ কাগজ আছে ডিক্লেয়াৰ চাৰ্টিফিকেট মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ কোৰ্টত যায় মংগলদৈ কোৰ্টত যায় মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম এইটো মোৰ সপোন কলিমা নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ প্ৰেক্টিছ কৰি আছোঁ জামাতত যাম এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী সেইকাৰণে জামাতত যাম মুছলিম ধৰ্মত শান্তি বেছি মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ এইটো মোৰ কাগজ আছে ডিক্লেয়াৰ চাৰ্টিফিকেট মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে আমাৰ নাম দীপাংকৰ মহন্ত আৰু বাবাৰ নাম বসন্ত দত্ত মাৰ নাম ৰেখা দত্ত ভিলেজ নাৰায়ণগাঁও ডিষ্ট্ৰিক্ট নলবাৰী থানা খগৰাপাৰ বৰ্তমান এতিয়া খাৰুপেটিয়াত আছোঁ কৰ্মৰত অৱস্থাত এতিয়া মই হিন্দু ধৰ্ম মংগলদৈ কোৰ্টত হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ মোৰ মনে ভাল লাগে যে মুছলিম ধৰ্মত শান্তি বেছি মংগলদৈ কোৰ্টত নাম চেঞ্জ হৈছে ছফিকুল ইছলাম আগতে আছিল দীপাংকৰ মহন্ত এতিয়া বৰ্তমান খাৰুপেটিয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ
নাই ঘৰৰ মানুহে মোক মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয়। মোৰ নিজৰ মা মৰি গৈছে, যেতিয়া মা মৰিছে দেউতাই আৰু বাবাই আৰু বিয়া পাতিছে। মোৰ ক'ত আছোঁ, বাচিছোঁ না মৰিছোঁ মোৰ কোনো খবৰ নলয়। ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয়। একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ, ঘৰৰ পৰা খেদাই দিয়ে কুকুৰৰ দৰে। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ। কোৰ্টত যায়, মঙলদৈ কোৰ্টত যায়। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। এইটো মোৰ সপোন। কলিমা নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। জামাতত যাম, এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা। মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি, সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে, এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী, সেইকাৰণে জামাতত যাম। মুছলিম ধৰ্মত শান্তি বেছি। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে। আমাৰ নাম দীপংকৰ মহন্ত, আৰু বাবাৰ নাম বসন্ত দত্ত, মাৰ নাম ৰেখা দত্ত। ভিলেজ নাৰায়ণগাঁও, ডিষ্ট্ৰিক্ট নলবাৰী, থানা ঘগ্ৰাপাৰ। বৰ্তমান এতিয়া খাৰুপেটীয়াত আছোঁ কৰ্মৰত অৱস্থাত। এতিয়া মই হিন্দু ধৰ্ম মঙলদৈ কোৰ্টত যে হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ। মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ। মোৰ মনে ভাল লাগে যে হিন্দু ধৰ্ম মুছলিম ধৰ্মত শান্তি বেছি। মঙলদৈ কোৰ্টত নাম চেঞ্জ হৈছে, শফিকুল ইছলাম, আগতে আছিল দীপংকৰ মহন্ত। এতিয়া বৰ্তমান খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ। নাই ঘৰৰ মানুহে মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয়। মোৰ নিজৰ মা মৰি গৈছে, যেতিয়া মা মৰিছে দেউতাই আৰু বাবাই আৰু বিয়া পাতিছে। মোৰ ক'ত আছোঁ, বাচিছোঁ না মৰিছোঁ মোৰ কোনো খবৰ নলয়। ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয়। একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ, ঘৰৰ পৰা খেদাই দিয়ে কুকুৰৰ দৰে। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ। কোৰ্টত যায়, মঙলদৈ কোৰ্টত যায়। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। এইটো মোৰ সপোন। কলিমা নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। জামাতত যাম, এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা। মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি, সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে, এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী, সেইকাৰণে জামাতত যাম। মুছলিম ধৰ্মত শান্তি বেছি। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে। আমাৰ নাম দীপংকৰ মহন্ত, আৰু বাবাৰ নাম বসন্ত দত্ত, মাৰ নাম ৰেখা দত্ত। ভিলেজ নাৰায়ণগাঁও, ডিষ্ট্ৰিক্ট নলবাৰী, থানা ঘগ্ৰাপাৰ। বৰ্তমান এতিয়া খাৰুপেটীয়াত আছোঁ কৰ্মৰত অৱস্থাত। এতিয়া মই হিন্দু ধৰ্ম মঙলদৈ কোৰ্টত যে হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ। মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ। মোৰ মনে ভাল লাগে যে হিন্দু ধৰ্ম মুছলিম ধৰ্মত শান্তি বেছি। মঙলদৈ কোৰ্টত নাম চেঞ্জ হৈছে, শফিকুল ইছলাম, আগতে আছিল দীপংকৰ মহন্ত। এতিয়া বৰ্তমান খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ। নাই ঘৰৰ মানুহে মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয়। মোৰ নিজৰ মা মৰি গৈছে, যেতিয়া মা মৰিছে দেউতাই আৰু বাবাই আৰু বিয়া পাতিছে। মোৰ ক'ত আছোঁ, বাচিছোঁ না মৰিছোঁ মোৰ কোনো খবৰ নলয়। ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয়। একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ, ঘৰৰ পৰা খেদাই দিয়ে কুকুৰৰ দৰে। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ। কোৰ্টত যায়, মঙলদৈ কোৰ্টত যায়। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। এইটো মোৰ সপোন। কলিমা নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। জামাতত যাম, এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা। মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি, সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে, এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী, সেইকাৰণে জামাতত যাম। মুছলিম ধৰ্মত শান্তি বেছি। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে। আমাৰ নাম দীপংকৰ মহন্ত, আৰু বাবাৰ নাম বসন্ত দত্ত, মাৰ নাম ৰেখা দত্ত। ভিলেজ নাৰায়ণগাঁও, ডিষ্ট্ৰিক্ট নলবাৰী, থানা ঘগ্ৰাপাৰ। বৰ্তমান এতিয়া খাৰুপেটীয়াত আছোঁ কৰ্মৰত অৱস্থাত। এতিয়া মই হিন্দু ধৰ্ম মঙলদৈ কোৰ্টত যে হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ।
মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ। মোৰ মনে ভাল লাগে যে মুছলিম ধৰ্মত শান্তি বেছি। মংগলদৈ কোৰ্টত নাম চেঞ্জ হৈছে শফিকুল ইছলাম, আগতে আছিল দীপংকৰ মহন্ত। এতিয়া বৰ্তমান খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ। নাই, ঘৰৰ মানুহে মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয়। মোৰ নিজৰ মা মৰি গৈছে, যেতিয়া মা মৰিছে দেউতাই আৰু বাপাই আৰু বিয়া পাতিছে। মোৰ ক'ত আছোঁ, বাচিছোঁ না মৰিছোঁ মোৰ কোনো খবৰ নলয়। ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয়। একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ, ঘৰৰ পৰা খেদাই দিয়ে কুকুৰৰ দৰে। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ। কোৰ্টত যায়, মংগলদৈ কোৰ্টত যায়। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম, এইটো মোৰ সপোন। কলিমাৰ নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। জামাতত যাম, এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা। মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি, সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে, এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী, সেইকাৰণে জামাতত যাম। মুছলিম ধৰ্মত শান্তি বেছি। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে। আমাৰ নাম দীপংকৰ মহন্ত, বাবাৰ নাম বসন্ত দত্ত, মাৰ নাম ৰেখা দত্ত, ভিলেজ নাৰায়ণগাঁও, ডিষ্ট্ৰিক্ট নলবাৰী, থানা ঘগ্ৰাপাৰ। বৰ্তমান এতিয়া খাৰুপেটীয়াত আছোঁ কৰ্মৰত অৱস্থাত। এতিয়া মই হিন্দু ধৰ্ম মংগলদৈ কোৰ্টত হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ। মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ। মোৰ মনে ভাল লাগে যে মুছলিম ধৰ্মত শান্তি বেছি। মংগলদৈ কোৰ্টত নাম চেঞ্জ হৈছে শফিকুল ইছলাম, আগতে আছিল দীপংকৰ মহন্ত। এতিয়া বৰ্তমান খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ। নাই, ঘৰৰ মানুহে মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয়। মোৰ নিজৰ মা মৰি গৈছে, যেতিয়া মা মৰিছে দেউতাই আৰু বাপাই আৰু বিয়া পাতিছে। মোৰ ক'ত আছোঁ, বাচিছোঁ না মৰিছোঁ মোৰ কোনো খবৰ নলয়। ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয়। একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ, ঘৰৰ পৰা খেদাই দিয়ে কুকুৰৰ দৰে। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ। কোৰ্টত যায়, মংগলদৈ কোৰ্টত যায়। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম, এইটো মোৰ সপোন। কলিমাৰ নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। জামাতত যাম, এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা। মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি, সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে, এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী, সেইকাৰণে জামাতত যাম। মুছলিম ধৰ্মত শান্তি বেছি। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে। আমাৰ নাম দীপংকৰ মহন্ত, বাবাৰ নাম বসন্ত দত্ত, মাৰ নাম ৰেখা দত্ত, ভিলেজ নাৰায়ণগাঁও, ডিষ্ট্ৰিক্ট নলবাৰী, থানা ঘগ্ৰাপাৰ। বৰ্তমান এতিয়া খাৰুপেটীয়াত আছোঁ কৰ্মৰত অৱস্থাত। এতিয়া মই হিন্দু ধৰ্ম মংগলদৈ কোৰ্টত হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ। মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ। মোৰ মনে ভাল লাগে যে মুছলিম ধৰ্মত শান্তি বেছি। মংগলদৈ কোৰ্টত নাম চেঞ্জ হৈছে শফিকুল ইছলাম, আগতে আছিল দীপংকৰ মহন্ত। এতিয়া বৰ্তমান খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ। নাই, ঘৰৰ মানুহে মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয়। মোৰ নিজৰ মা মৰি গৈছে, যেতিয়া মা মৰিছে দেউতাই আৰু বাপাই আৰু বিয়া পাতিছে। মোৰ ক'ত আছোঁ, বাচিছোঁ না মৰিছোঁ মোৰ কোনো খবৰ নলয়। ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয়। একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ, ঘৰৰ পৰা খেদাই দিয়ে কুকুৰৰ দৰে। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ। কোৰ্টত যায়, মংগলদৈ কোৰ্টত যায়। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম, এইটো মোৰ সপোন। কলিমাৰ নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। জামাতত যাম, এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা। মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি, সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে, এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী, সেইকাৰণে জামাতত যাম। মুছলিম ধৰ্মত শান্তি বেছি। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে। আমাৰ নাম দীপংকৰ মহন্ত, বাবাৰ নাম বসন্ত দত্ত, মাৰ নাম ৰেখা দত্ত, ভিলেজ নাৰায়ণগাঁও,
ডিষ্ট্ৰিক্ট নলবাৰী থানা খগৰাপাৰ বৰ্তমান এতিয়া খাৰুপেটীয়াত আছো কৰ্মৰত অৱস্থাত এতিয়া মই হিন্দু ধৰ্ম মঙলদৈ কোৰ্টত যে হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ মোৰ মনে ভাল লাগে যে হিন্দু ধৰ্ম মুছলিম ধৰ্মত শান্তি বেছি মঙলদৈ কোৰ্টত নাম চেঞ্জ হৈছে শফিকুল ইছলাম আগতে আছিল দীপংকৰ মহন্ত এতিয়া বৰ্তমান খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ নাই ঘৰৰ মানুহে মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয় মোৰ নিজৰ মা মৰি গৈছে যেতিয়া মা মৰিছে দেউতাই আৰু বাপাই আৰু বিয়া পাতিছে মোৰ ক'ত আছোঁ বাচিছোঁ না মৰিছোঁ মোৰ কোনো খবৰ নলয় ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয় একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ ঘৰৰ পৰা খেৰাই দি কুকুৰত ধৰে আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ এইটো মোৰ কাগজ আছে ডিক্লেয়াৰ চাৰ্টিফিকেট মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ কোৰ্টত যায় মঙলদৈ কোৰ্টত যায় মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম এইটো মোৰ সপোন কলিমাৰ নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ প্ৰেক্টিছ কৰি আছোঁ জামাতত যাম এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী সেইকাৰণে জামাতত যাম মুছলিম ধৰ্মত শান্তি বেছি মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ এইটো মোৰ কাগজ আছে ডিক্লেয়াৰ চাৰ্টিফিকেট মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে আমাৰ নাম দীপংকৰ মহন্ত আৰু বাবাৰ নাম বসন্ত দত্ত মাৰ নাম ৰেখা দত্ত ভিলেজ নাৰায়ণগাঁও ডিষ্ট্ৰিক্ট নলবাৰী থানা খগৰাপাৰ বৰ্তমান এতিয়া খাৰুপেটীয়াত আছোঁ কৰ্মৰত অৱস্থাত এতিয়া মই হিন্দু ধৰ্ম মঙলদৈ কোৰ্টত যে হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ মোৰ মনে ভাল লাগে যে হিন্দু ধৰ্ম মুছলিম ধৰ্মত শান্তি বেছি মঙলদৈ কোৰ্টত নাম চেঞ্জ হৈছে শফিকুল ইছলাম আগতে আছিল দীপংকৰ মহন্ত এতিয়া বৰ্তমান খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ নাই ঘৰৰ মানুহে মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয় মোৰ নিজৰ মা মৰি গৈছে যেতিয়া মা মৰিছে দেউতাই আৰু বাপাই আৰু বিয়া পাতিছে মোৰ ক'ত আছোঁ বাচিছোঁ না মৰিছোঁ মোৰ কোনো খবৰ নলয় ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয় একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ ঘৰৰ পৰা খেৰাই দি কুকুৰত ধৰে আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ এইটো মোৰ কাগজ আছে ডিক্লেয়াৰ চাৰ্টিফিকেট মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ কোৰ্টত যায়